और पश्चिम बंगाल के खड़गपुर से बीजेपी उम्मीदवार दिलीप घोष ने बीजेपी की जीत पर प्रतिक्रिया देते हुए कहा कि अब बंगाल में अच्छे दिन आने वाले हैं। 75 साल से हमारे लोग काम कर रहे हैं, इतने बलिदान हुई है, इसका नतीजा आया कि यहाँ गेरुआ भगवा खेल रहा है। और पिछले बार खिल जाता, चोरी करके नहीं जितने दिए हैं। इस बार बंगाल की जनता ने तय किया कमल ही सही है, अच्छा दिन आने वाला है। और पश्चिम बंगाल असम में ऐतिहासिक जीत के बाद बीजेपी खेमे में खुशी की लहर है। बीजेपी के राष्ट्रीय महामंत्री तरुण चुग ने देशभक्ति की झालमुड़ी बांट करके और ढोल बजा करके कार्यकर्ताओं के साथ जश्न मनाया। और ये तस्वीरें राष्ट्रीय महामंत्री तरुण चुग ने देशभक्ति की झालमुड़ी बांट करके ढोल बजा करके कार्यकर्ताओं के साथ यहां पर जश्न मनाया है। और असम में ऐतिहासिक जीत के बाद से बीजेपी खेमे में खुशी की लहर साफ देखी जा रही है। और जीत के जश्न में मुख्यमंत्री हेमंता बिस्वा शर्मा क्या कुछ कह रहे हैं, आपको वो सुनवाते हैं। শ্রদ্ধাৰ সাংবাদিকসকল, আপোনালোকে ইতিমধ্যে সকলোৱে অৱগত হৈছে যে ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দল এক ঐতিহাসিক বিজয়ৰ ফালে আগবাঢ়িছে। স্বাধীনোত্তৰ অসমত এটা ৰাজনৈতিক শক্তিয়ে 100টাতকৈও অধিক আসন লাভ কৰা এয়া প্ৰথম আৰু এক প্ৰকাৰ NDA আৰু BJPয়ে আজি এক অসমৰ ৰাজনীতি ইতিহাস ৰচনা কৰিলে। মই ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দলৰ হৈ অসমবাসী ৰাইজক আমাৰ কৃতজ্ঞতা আগবঢ়াইছোঁ। শিৰ নত কৰি প্ৰতিগৰাকী অসমবাসী আমি তেওঁলোকৰ শ্ৰীচৰণত সেৱা আগবঢ়াইছোঁ আৰু অসমবাসী ৰাইজক এই ঐতিহাসিক বিজয়ৰ মুহূৰ্তত আমি অত্যন্ত বিনম্ৰতাৰে সৈতে ক'ব বিচাৰিম যে নিৰ্বাচনৰ সময়ত আমি আপোনালোকক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰাৰ বাবে আমি নিষ্ঠাৰে সৈতে কাম কৰিম। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 10টা বছৰে যি ধৰণে আমাৰ ৰাজ্যখনৰ বিকাশত বৰঙণি যোগালে, আজি অসমৰ ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ ওপৰত পুনৰ এবাৰ আস্থা প্ৰকাশ কৰিলে। তৃতীয়বাৰ একেধাৰে আমাৰ চৰকাৰ গঠন কৰা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যসমূহৰ ভিতৰত অসমেও নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই পুনৰ এবাৰ আজি এই বিজয়ৰ ঐতিহাসিক মুহূৰ্তত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ দলটোক এই বিজয়ত নেতৃত্ব দিয়া আমাৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰী নীতিন নবীন ডাঙৰীয়া আৰু অসমৰ শান্তি প্ৰতিষ্ঠাৰ পৰা বিকাশলৈকে এই সমগ্ৰ কৰ্মযজ্ঞত আমাক মাৰ্গদৰ্শন কৰি থকা ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো আজি আমি কৃতজ্ঞতা জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টিয়ে বিশ্বাস কৰিছিলে যে আমি নিৰ্বাচনত
100টাতকৈ অধিক আসন লাভ কৰিব পাৰিম আৰু সেই বিশ্বাসেৰে আমি ৰাইজৰ মাজলৈ গৈছিলোঁ। ৰাইজক আমি বিনম্ৰতাৰে সৈতে ভোট বিচাৰিছিলোঁ। ৰাইজে হিয়া উজাৰি আমাক আশীৰ্বাদ কৰিলে। পুনৰ এবাৰ মই অসমবাসী ৰাইজৰ ওচৰত মই মোৰ কৃতজ্ঞতা আৰু সমগ্ৰ ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দলৰ কৃতজ্ঞতা মই জ্ঞাপন কৰিছোঁ। সাংবাদিকসকলে যদি প্ৰথমতে আমাৰ স্থানীয় সাংবাদিকসকলে মোক যদি কিবা প্ৰশ্ন সুধিব খোজে আপোনালোকে প্ৰশ্ন কৰিব পাৰে, আপোনালোকক মই অনুৰোধ কৰিম। মই নাভাবোঁ যে নিৰ্বাচনত জুবিন গাৰ্গৰ বিষয়টো কিবা ইছ্যু আছিলে। সদায় মই বিশ্বাস কৰিছিলোঁ যে জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধত। কংগ্ৰেছে নিজৰ মেনিফেষ্টোত জুবিন গাৰ্গৰ বিষয় উল্লেখ কৰি তেওঁলোকে অসমীয়া ৰাইজৰ পৰা বহু যোজন আঁতৰি গ'ল আৰু মই ভাবোঁ যে এনে ধৰণৰ যি কংগ্ৰেছে পৰাজয় লাভ কৰিলে তাৰ এটা কাৰণ হ'ল যে জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি কৰা। অসমৰ ৰাইজে কংগ্ৰেছক আজি এই নিকৃষ্ট ৰাজনীতিৰ বাবে এক প্ৰকাৰ শাস্তি প্ৰদান কৰিছে। মই আগতে কৈছিলোঁ যে তিনি গগৈ এই শব্দটোৱে আমাৰ জাতিটোক বিখণ্ডিত কৰাৰ এক প্ৰকাৰ ষড়যন্ত্ৰ আছিলে। অসমৰ ৰাজনীতিত কেতিয়াও উপাধি, জাতি আৰু বৰ্ণলৈ ৰাজনীতি হোৱা নাছিল। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে এই দীঘলীয়া ৰাজনৈতিক ইতিহাসত উপাধিৰে সৈতে ৰাজনীতি কৰিব বিচৰা এয়া এক প্ৰকাৰ আমি নজনা নুশুনা এক প্ৰচেষ্টা আছিলে। যদি আপোনালোকে গোপীনাথ বৰদলৈৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে ৰাজনৈতিক ইতিহাস চাই কেতিয়াও উপাধিৰে ৰাজনীতি কৰিব কোনেও বিচৰা নাছিল, কংগ্ৰেছেই হওক বিজেপিয়ে হওক। এইবাৰ প্ৰথম উপাধিৰে সৈতে ৰাজনীতি কৰিব বিচৰা হৈছিল। তাক ৰাইজে প্ৰত্যাখ্যান কৰিছে আৰু মই আগতেই কৈ অহাৰ দৰে যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মঞ্চত গগৈও আছে, বৰগোহাঁইও আছে, বুঢ়াগোহাঁইও আছে, দাস কলিতা, কোচ কলিতা। हेमंता बिस्वा शर्मा को सुन रहे थे आप। असम की जीत पर उन्होंने असम की जनता का धन्यवाद किया, साथ ही कार्यकर्ताओं को बधाई देते हुए प्रधानमंत्री नरेंद्र मोदी का भी धन्यवाद किया। खबरों में आगे बढ़ते हैं। पश्चिम बंगाल चुनाव के मतगणना रुझानों में बीजेपी की जीत स्पष्ट दिख रही है। पश्चिम बंगाल में पहली बार बीजेपी की सरकार होगी, जिससे बीजेपी कार्यकर्ताओं और समर्थकों में जश्न का माहौल है। वहीं पश्चिम बंगाल में बीजेपी की शानदार बढ़त के बाद अयोध्या के संतों में भारी उत्साह देखा जा रहा है। हनुमानगढ़ी के महंत राजू दास के नेतृत्व में संतों ने हनुमानगढ़ी के गेट पर पटाखे जलाकर के जीत का जश्न मनाया। देखिए अति उत्साह है। आज बंगाल में जिस प्रकार से सनातनियों का सरकार बना है, जिस प्रकार से बंगाल में हिंदू के बहन बेटियों को बचाने का कार्य और काम करता है बीजेपी सरकार, आज बीजेपी का सरकार पुनः बंगाल में बनने जा रहा है। हम अब अयोध्या के जितने भी साधु संत हैं सभी अति उत्साह हैं। अभी हम लोग पटाखा दगाकर लड्डू बांटकर अति उत्साह मनाएं और खूब खुशियां मना रहे हैं, क्योंकि पुनः बीजेपी का सरकार प्रचंड बहुमत से बंगाल में बनने जा रहा है। और जिस प्रकार से बंगाल में ममता के सरकार में हिंदुओं पे अत्याचार हो रहा था, उससे कहीं न कहीं छुटकारा मिलेगा और सभी हिंदू जनमानस में जो है अति